যিসকল দল হেৰাই যাব বিচাৰিছে, হেৰাই যোৱা দলক ৰাইজৰ আগত লৈ অহাৰ কি মতলব আছে? কংগ্ৰেছ হৈছে হেৰাই যোৱা গান্ধী পৰিয়ালৰ পৃষ্ঠভূমিত তৈয়াৰ হোৱা দল এটা। গতিকে তেওঁলোকৰ কথা কি ক'বলগীয়া আছে? যি 5টা নিৰ্বাচনত হাৰি গ'ল, 5টা আপোনালোকে কি এইটো বাই ইলেকশ্যনত। তেওঁলোকৰ নিজৰ সমষ্টি থকা সমষ্টি য'ত ৰকিব হুছেইনে জিকিব বুলি কৈ থকা সমষ্টি হাৰি গ'ল। তাৰপিছত আৰু বিৰোধীৰ কথা কি ক'বলৈ আছে? আমাৰ বিৰোধী নতুন সমিতি থাকিব, ভাৰতীয় জনতা পাৰ্টি প্ৰতিটো নিৰ্বাচনৰ কাৰণে সদায় ৰেডি হৈ আছে। আমি পঞ্চায়ত, আমি এই সংগঠন পৰ্বৰ লগতো পঞ্চায়ত ৰেডি। আমাৰ প্ৰতিটো বুথ নতুনকৈ গঠন হৈছে। গতিকে এই পঞ্চায়তটোত আমি আমাৰ কথাবোৰ, আমি যোৱাবাৰ কিমান ভোট পাইছিলোঁ তাতকৈ এইবাৰ আমি কিমান ভোট বেছি পাম, সেইটোৱে মূল বিষয় হ'ব। বেলেগ কথা হাৰা জিকাৰ কথাটো আমাৰ ভাবাৰ কথা নাহেই। আমাৰ কথাটো হ'ল যে আমি যোৱাবাৰ যদি 500 ভোট পাইছোঁ, এইবাৰ আমি 550 ভোট কেনেকৈ আনিব পাৰোঁ, ৰাইজৰ সমৰ্থনটো আমাৰ কামৰ মাজেৰে কিমান আমি বৃদ্ধি কৰিব পাৰোঁ, সেইটোৰ ওপৰতে আমি বেছি জোৰ দিম। চাওক, বেলেগ দলৰ বিষয়ে ক'বলৈ নাই, আমি আমাৰ দলৰ বিষয়ে ক'ম। এতিয়া যিসকল দল হেৰাই যাব বিচাৰিছে, হেৰাই যোৱা দলক ৰাইজৰ আগত লৈ অহাৰ কি মতলব আছে? কংগ্ৰেছ হৈছে হেৰাই যোৱা গান্ধী পৰিয়ালৰ পৃষ্ঠভূমিত তৈয়াৰ হোৱা দল এটা। গতিকে তেওঁলোকৰ কথা কি ক'বলগীয়া আছে? যি 5টা নিৰ্বাচনত হাৰি গ'ল, 5টা আপোনালোকে কি এইটো বাই ইলেকশ্যনত। তেওঁলোকৰ নিজৰ সমষ্টি থকা সমষ্টি য'ত ৰকিব হুছেইনে জিকিব বুলি কৈ থকা সমষ্টি হাৰি গ'ল। তাৰপিছত আৰু বিৰোধীৰ কথা কি ক'বলৈ আছে? আমাৰ বিৰোধীৰ কথা ক'বলৈ নাই। আমি আমাৰ নিজেই প্ৰতিদ্বন্দ্বী, বেলেগৰ প্ৰতিদ্বন্দ্বী নহয়। আমি আমাৰ লগতেই প্ৰতিদ্বন্দ্বিতা কৰি যোৱাবাৰতকৈ ভাল ৰিজাল্ট কৰিবলৈ আমাৰ কাৰ্যকৰ্তাসকলে চেষ্টা কৰিম।